সাংবাদিক বন্ধুসকল, খন্তেক সময় আগতে আমাৰ অসম চৰকাৰৰ আজিৰ কেবিনেটৰ সমাপ্তি হ'ল আৰু আজি কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। তাৰ লগে লগে আজিৰ কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছে যে অসমত আমাৰ মিউনিচিপালিটি এমপ্লয়ীবিলাকৰ প্ৰভিন্সিয়েলাইজ লৈ বহুদিন ধৰি তেওঁলোকৰ আলোচনা চলি আছিল, বিভিন্ন ধৰণৰ তেওঁলোকৰ আবেদনো আছিল আমাৰ ওচৰত, আৰু আজি অসম কেবিনেটে দ্য আছাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 এপ্ৰুভ কৰিছে। গতিকে এই আইনখনৰ জৰিয়তে আছাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 ইয়াৰ জৰিয়তে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিসকল মিউনিচিপালিটি এমপ্লয়ী জইন কৰিছিল তেওঁলোকৰ চাকৰিসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ব। গতিকে সেই সংখ্যাটো হ'ল 1046 জন এমপ্লয়ী। তেওঁলোক 71খন মিউনিচিপালিটি বা আমাৰ বিভিন্ন নগৰ নিগমত থকা এই ধৰণৰ 71খন মিউনিচিপাল বৰ্ডত থকা 1046 গৰাকী এমপ্লয়ী আজি চাকৰিসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ল। গতিকে এইটো আজিৰ কেবিনেটৰ এটা ঐতিহাসিক সিদ্ধান্ত যে বহুদিন ধৰি মিউনিচিপাল এমপ্লয়ীসকলৰ দৰমহা বা বিভিন্ন অসুবিধাত আছিল, তেওঁলোকে তেওঁলোকৰ চাকৰিটো প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে কৈ আছিলে, আৰু আজি আমি আপোনালোকক জনাবলৈ গৌৰৱ অনুভৱ কৰিছো যে আজিৰ কেবিনেটে দ্য আছাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিন্সিয়েলাইজ বিল 2025 অনুমোদন দিছে। আৰু এই এমপ্লয়িজ বিলৰ জৰিয়তে 4 ছেপ্টেম্বৰ 2013 আগত যোগদান কৰা সকলো মিউনিচিপালিটি এমপ্লয়ী, ইয়াৰ সংখ্যাটো হ'ল 71খন মিউনিচিপাল বৰ্ডত টোটেল 1046 গৰাকী এমপ্লয়ৰ চাকৰি ৰেগুলাৰ হ'ব, আৰু তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি বা চৰকাৰী চাকৰি হিচাপে তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰা হ'ব। আৰু তেওঁলোক এতিয়া আছাম মিউনিচিপাল ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত তেওঁলোকৰ চাকৰি হ'ব, আৰু তেওঁলোক ট্ৰেন্সফাৰ কৰিব বা তাত প্ৰথমতে আমি তেওঁলোকক সেই মিউনিচিপালিটিতে যদি কাম ঠিকে আছে তাত থাকিব, নহলে আমি বিভিন্ন মিউনিচিপালিটি গোটেই মিউনিচিপাল প্ৰশাসন ব্যৱস্থাটো পৌৰ নিগমৰ প্ৰশাসন ব্যৱস্থাটো যাতে এটা সুন্দৰ ব্যৱস্থালৈ আনিব পাৰি, সেই ধৰণে আজি এমপ্লয়ীসকলৰ প্ৰভিন্সিয়েলাইজ এক্টত অনুমোদন দিয়া হৈছে। আৰু ইয়ে মই ভাবো যে অসমৰ পৌৰ সংস্কাৰৰ ক্ষেত্ৰত বা পৌৰ প্ৰশাসনসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। পৌৰসভাৰ পৌৰ নিগম দুইটা, পৌৰসভাৰ পৌৰ নিগম দুইটাই। পৌৰসভাৰ পৌৰ নিগমত থকা যিসমূহ 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগতে দিয়া হৈছিল, কাৰণ তাৰ পিছত তেওঁলোকে নিয়মমতে দিব নোৱাৰে, তাৰ FRBM এক্ট আহিছিল, FRBM এক্ট অহাৰ পিছত কোনোবাই যদি দিছেও সেইখিনি বেআইনী হৈ গৈছে। গতিকে আইনগতভাৱে তেওঁলোকৰ লগত বিভিন্ন সময়ত আমি আলোচনাও কৰিছিলো, আৰু তেখেতসকলে এইটো বিচাৰিছিল যে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিখিনি দিয়া হৈছিল সেই গোটেই 1046 গৰাকী 71খন পৌৰসভা আৰু পৌৰ নিগমৰ এমপ্লয়ী। আজি কেবিনেটে আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সুন্দৰভাৱে চলাবৰ কাৰণে যিখন ষ্টেটু থাকে ষ্টেটুখন আজি এপ্ৰুভ কৰিছে। গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সুন্দৰ পৰিচালনাৰ বাবে ৰেগুলাৰ ষ্টেটুখন আজি কেবিনেটে এপ্ৰুভেল কৰে। আজি কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছিলে যে আছামিজ লেংগুৱেজ টিচাৰ যিসমূহ বিভিন্ন ঠাইত আছে, অসমীয়া মিডিয়াম বা বেলেগ বেলেগ মিডিয়ামৰ স্কুলবিলাকত, তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত কাৰণ কিছুমান এনেকুৱা আছে যে বিভিন্ন অন্যান্য মিডিয়ামৰ স্কুলত অসমীয়া লেংগুৱেজ টিচাৰ আছে, তেওঁলোকৰ ইকুইভেলেণ্ট বা একেই ডিগ্ৰী টিচাৰ, কিন্তু তেওঁলোকৰ কেডাৰটো একে নোহোৱাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা তালৈ যোৱা বা কৰবাত নালাগা ঠাইতো তেওঁলোকে থাকিব লগা হৈছিল। এই গোটেইখিনি ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি বা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই আছামিজ লেংগুৱেজ টিচাৰসমূহক একেটা কেডাৰলৈ অনা হৈছে, যাতে তেওঁলোকক বিভিন্ন স্কুলৰ বা য'ত প্ৰয়োজন নাই তাৰ পৰা যাতে প্ৰয়োজনীয় স্কুললৈকে আনিব পৰা যায়। আজিৰ কেবিনেটে আছাম পাব্লিক ডিষ্ট্ৰিবিউশ্যন অফ আৰ্টিকল এমেণ্ডমেণ্ট অৰ্ডাৰ 2025 এপ্ৰুভ কৰে, অনুমোদন দিয়ে, আৰু ইয়াৰ জৰিয়তে আগতে যিবিলাক আমাৰ সমবায় মানে আমাৰ ফেয়াৰ
টেক্সত আছিল সুলভ মূল্যৰ দোকান আছিল এই সুলভ মূল্যৰ দোকানৰ ৰিনিউৱেলবিলাক 3 বছৰৰ ওপৰত হৈছিল এতিয়া 3 বছৰতে 5 বছৰলৈ একেলগে 5 বছৰ ৰিনিউৱেল কৰিবলৈ 5 বছৰৰ ওপৰত ৰিনিউৱেল কৰিলে হ'ল আৰু ইয়াৰ যিটো ৰিনিউৱেল ফিজ আগতে 45 টকা আছিল 5 বছৰৰ কাৰণে 75 rupees কৰা হৈছে আৰু তেওঁলোকৰ ৰিনিউৱেল এতিয়া আগতে 3 বছৰৰ কৰিব লাগিছিল এতিয়া ফেয়াৰ প্ৰাইচ শ্বপবিলাক বা সুলভ মূল্যৰ দোকানীবিলাকৰ এটা সুবিধা হ'ব তো 5 বছৰলৈ তেওঁলোকে ৰিনিউৱেল কৰিব নালাগে 5 বছৰ পিছতে ৰিনিউৱেল কৰিব লাগে এটা ৰিপিট কৰিবচোন হেৰিখন আকৌ এবাৰ ৰিপিট কৰিব আজিৰ কেবিনেটে আমাৰ যিসমূহ সুলভ মূল্যৰ দোকান আছে এই সুলভ মূল্যৰ দোকানবিলাকৰ আগতে নৱীকৰণ 3 বছৰৰ মূৰত কৰিব লাগিছিল প্ৰত্যেক সুলভ মূল্যৰ দোকানে আজিৰ কেবিনেটে আসাম পাব্লিক ডিষ্ট্ৰিবিউচন আৰ্টিকল এমেণ্ডমেণ্ট অৰ্ডাৰ 2025 অনুমোদন দিয়ে যাৰ জৰিয়তে এতিয়া সুলভ মূল্যৰ দোকানসমূহে 3 বছৰ ঠাইত 5 বছৰৰ মূৰতে নৱীকৰণ কৰিব লাগিব আজি অসম কেবিনেটে আসাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট ৰুল 2025 অনুমোদন দিয়ে যাৰ ফলত অসমত কিছুমান এনেকুৱা সামগ্ৰী আছে যে যিবিলাক সামগ্ৰীৰ বাহিৰৰ ষ্টেটৰ পৰা টেক্সৰ কৰ ফাঁকি দিবৰ কাৰণে আনি ষ্ট'ৰ কৰে কৰ ফাঁকি দিবৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ কথাবিলাকত এটা নীতি শৃংখলাবদ্ধ নীতি আনিবৰ কাৰণে এই ৰুলটোক আজি এমেণ্ডমেণ্ট কৰিছে যাতে এই ধৰণৰ কামবিলাক যিবিলাক ইউজৰ কাৰণে কোনোবা বেলেগ ষ্টেটত টেক্স কম বস্তু ল'ব পাৰিব কিন্তু সেই বস্তুটো নিজৰ ষ্টেটলৈ বিক্ৰীৰ কাৰণে লৈ আহি বিক্ৰী কৰা যিবিলাক মানে আইন বিৰুদ্ধ কাম কৰিছিল তাৰ ওপৰত এটা ৰুল ফ্ৰেম কৰা হৈছে যাতে তেওঁলোকক আমি নীতিৰ বিৰুদ্ধ কামৰ পৰা বন্ধ কৰিব পাৰোঁ গতিকে এই আসাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট ৰুল 2025 আজি অসম কেবিনেটে অনুমোদন প্ৰদান কৰিছে গতিকে মুখ্যতঃ আজিৰ কেবিনেটৰ এইকেইটাই সিদ্ধান্ত আৰু বাকী যি 2-3টা সিদ্ধান্ত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সামাজিক মাধ্যমত অলপ সময় পিছত আপোনালোকে